আত্মসহায়ক গোটৰ মহিলাও আছে মহিলাসকলেও আপোনালোকে একদম ঘৰত বহি চৰকাৰে আপোনালোকক ডাইৰেক্ট ফ্ৰী কৰি দিব বিশ্বকৰ্মাই ডাইৰেক্ট ফ্ৰী কৰি দিব ইএমআই তোমালোকে বোলে মেচিন দি আছা এই কথাটো অলপ ধুনীয়াকৈ কৈ দিয়া ইএমআইত আমাৰ মেচিন দি আছো তো কেইহাজাৰমান টকাতে এই ব্যৱসায়টো আপোনালোকে আৰম্ভ কৰিলে হ'ল বিন্দাস আপোনালোকে একদম আপোনালোকৰ নিজৰ পাকঘৰত ব্যৱসায় আৰম্ভ কৰিব পাৰিব প্ৰডাকচন কিমান হ'ব এইটো ঘণ্টাত বা দিনত ঘৰত তোমাৰ প্ৰডাকচন 150 কেজি মান হৈ যাব 150 কেজি মহিলাসকলে ঘৰত লৈ বনাব পাৰিব হোটেল দোকান ৰেষ্টুৰেণ্টৰ কোনো প্ৰয়োজন নাই টকিয়া যোনটো আমি খাওঁ তাত তোমাৰ 1 পৰা 2 টকাহে খৰচ হ'ব পেকেট 1 টকা বা দুখন জেগা মাত্ৰ ইমানখিনি জেগাত আপোনালোকে নিজৰ ৰুমত বহাই ল'ব পাৰিব ভুজিয়া মেকিং যে চানা খাওঁ ভুজিয়া খাওঁ বুন্দিয়া খাওঁ আমি বা মিক্সাৰ খাওঁ কিবা যিহৰ লগত ভুজিয়া যোনটো ভুজিয়া থাকে বা আমি সয়া ষ্টিক খাওঁ হেতু তুমি এটো মেচিনতে বনাব পাৰা নমস্কাৰ আজি আপোনালোকে একদম ধুনীয়া আৰু ধামাকা ভিডিও এটা লৈছো কাৰণ সকলোৱে ভাবি থাকে যে নিজৰ ঘৰত বহি মাত্ৰ কেইহাজাৰমান টকাতে 2 3 4 5000 টকাৰ পৰা ষ্টাৰ্টিং কৰি এটা ব্যৱসায় আৰম্ভ কৰিম বুলি কিন্তু ভয় খাই থাকে যে বহু লাখ লাখ টকা খৰচা হ'ল কিন্তু মই আজি আপোনালোকক এনেকুৱা এটা ব্যৱসায়ৰ বিষয়ে ক'ব ওলাইছো যিটো ব্যৱসায় কৰি আপোনালোকে ঘৰত একদম বহু লাখ টকা ইনকাম কৰিব পাৰিব মিনিমাম এটা এমাউণ্টত মই আজি কি ব্যৱসায় বিষয়ে ক'ব ওলাইছো এই মোৰ লগত এটা মেচিন আছে এই মেচিনটোৰ বিষয়ে ক'ব ওলাইছো নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো জনাব আৰু আপোনালোকৰ কোম্পানীৰ নামটো জনাই দিয়ক মোৰ নামটো হৈছে মিছ ৱাহিদা বেগম আমাৰ কোম্পানীৰ নাম হৈছে মা কামাখ্যা মেচিনাৰী আমাৰ লোকেশনটো হৈছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি চিনিয়ৰ সেকেন্ডাৰী স্কুল এইখিনিতে এটা কথা কলো প্ৰথমে মোৰ আগত এটা মেচিন আছে মেচিনটোৰ বিষয়ে পাতিম কিন্তু মেচিনটোৰ বিষয়ে পতাৰ আগত এটা কথা কওঁ যে বহুতে এটা কনফিউজনত থাকে যে এটা চাকৰি পিছত দৌৰি ফুৰে বা কিছুমান ব্যৱসায় কি কৰিম ভাবি ফুৰে 2 টকা ইনভেষ্ট কৰিবলৈ ভয় খাই থাকে কিহত কৰিম তেনে ক্ষেত্ৰত মই আজি এটা ভিডিও লৈছো আৰু এটা মেচিন আছে কি কবা আৰু এই মেচিনটোৰ বিষয়ে দুটামান কথা কোৱা এটো মেচিন কয় আমাৰ ভুজিয়া মেকিং মেচিন বুলি কয় নামকিন ভুজিয়া বা ফাৰসান মেকিং মেচিন বুলি কয় এটো তুমি ডাই চেঞ্জ কৰি কৰি ভুজিয়া তুমি শেপ বদলাব পাৰা মানে এটো ভুজিয়া মেকিং যে চানা খাওঁ ভুজিয়া খাওঁ বুন্দিয়া খাওঁ আমি বা মিক্সাৰ খাওঁ কিবা যিহৰ লগত ভুজিয়া যোনটো ভুজিয়া থাকে বা আমি সয়া ষ্টিক খাওঁ হেতু তুমি এটো মেচিনতে বনাব পাৰা তে চাওক বৰ্তমান সময়ত আপোনালোকে ভুজিয়া চানা এইবিলাক বহুত প্ৰচলিত বস্তু যদি এই ভুজিয়া চানা বিলাকক সৰু সৰু পেকেট বা ডাঙৰ পেকেট বা যেনেকুৱা আপুনি সাইজৰ পেকেট বনাই এটা হোলসেল প্ৰাইজত আপোনালোকে যদি বেচিব পাৰে বা দোকানত প্ৰভাইড কৰিব পাৰে তেনেহলে কিমান টকা ইনকাম কৰিব পাৰিব চাওক এটো একদম পুৰা অটোমেটিক মেচিন হয় ইয়াত আপোনালোকে ডাইৰেক্ট মিনিটৰ ভিতৰতে ভুজিয়া একদম বহুত প্ৰডাকচন কৰিব পাৰিব দেখাই দিব পাৰা ইয়া যোনটো তুমি মটৰ দেখিছা ইয়াত আচ্ছা এইফালে যোনটো আমি বেসনৰ যোনটো এইফালে এটো মটৰ হয় যোনে বেসনৰ যোনটো আমি ডো ৰেডি কৰিম ইয়াত সেট কৰিবা সেট কৰাৰ পিছত এটো ডাইৰেক্ট তোমাৰ যোনটো মানে গ্যাস হওক বা চৌকা হওক তাত তুমি কেৰাহী বহৰ পিছত ডাইৰেক্ট তুমি এটো লগাই দিলে হল আমি তোমাক লাইভ ডেমো কৰি দেখুৱাইছো কেনেকৈ ভুজিয়া মেকিং হয় ঠিক আছে হয় তে চাওক এই মেচিনটো যেটো দেখিছে এই মেচিনটো মাত্ৰ অলপমান জায়গা এইফালে চাওক আপোনালোকে দেখিব পাৰিছে ইমানখন জায়গা মাত্ৰ ইমানখিনি জায়গাত আপোনালোকে নিজৰ ৰুমত বহাই ল'ব পাৰিব বহাই লৈ একদম ভুজিয়া পেকিং কৰি এনেকুৱা সৰু সৰু ভুজিয়া পেকেট বিলাক আপোনালোকে বনাই একদম বহুত টকা উপাৰ্জন কৰিব পাৰিব এটা ভুজিয়া পেকেটৰ যদি সৰু আমি যেটো 10 টকীয়া পেকেটটা কিনি খাও বা 5 টকীয়া পেকেটটা কিনি খাও 5 টকীয়া ভুজিয়া পেকেটটো এটো দ্বাৰা বনালে কি টকা খৰচ হ'ব 5 টকীয়া যোনটো আমি খাওঁ তাত তোমাৰ 1 পৰা 2 টকাহে খৰচ হ'ব পেকেট 1 টকা বা 2 টকাহে খৰচ হ'ব 1 পৰা 2 টকাহে খৰচ হ'ব আৰু হেতু আপোনালোকে 5 টকাত বিক্ৰী কৰিব পাৰিব দোকানৰ হোলসেল হিচাপে বা 4 টকাত বিক্ৰী কৰিলে এটা ভুজিয়া পেকেটতে আপুনি আলটিমেটলি 2 টকা লাভ হৈ আছে সে সক কি ধুনিয়া আৰু একদম ৰুম এটা ৰুমতে কৰিব পাৰিব এটা ৰুমতে আনকি নিজৰ ঘৰৰ নিজৰ পাকঘৰত বহি বনাব পাৰিব তুমি নিজৰ পাকঘৰতে ইচ্ছা কিমান সৰু মেচিন এটো অকনমান আচ্ছা এটা সক মহিলা সকলেও কৰিব পাৰিব মহিলা সকলে বিশেষকৈ সক এনেকুৱা মেচিন এটা যদি আপুনি মহিলা সকলে ঘৰত লৈ বনাব পাৰিব হোটেল দোকান ৰেষ্টুৰেণ্টৰ কোনো প্ৰয়োজন নাই মাত্ৰ এখন বোৰ্ড লাগিব এটা প্লাগ আৰু বাস এটা সুইচ বাস আপোনাৰ ঘৰ আপুনি যদি কিবা ব্যস্ততা মাজত আছে আপোনাৰ ঘৰৰ মহিলা গৰাকীও এই মেচিনটো লৈ একদম নিজৰ পাকঘৰত এই ব্যৱসায়টো কৰি বহু টকা উপাৰ্জন কৰিব পাৰিব একদম এইবিলাটো দেখো পাইছে ঘৰ কাৰেণ্টতে চলিব আৰু প্ৰডাকচন কিমান হ'ব এটো ঘণ্টাত বা দিনত ঘৰত তোমাৰ প্ৰডাকচন 150 কেজি মান হৈ যাব 150 কেজি হয় এঘণ্টাত হৈ যাব তে চাওক আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকে যদি কিবা চাকৰি বেলেগ ব্যৱসায় কৰিছে কৰি থাকক এই মেচিনটোত আপোনালোকৰ ঘৰৰ মহিলা লৈ গৈ একদম ঘৰৰ মহিলা আপোনালোকে ধুনীয়াকে এটা ব্যৱসায় কৰি মাহেকত বহু টকা উপাৰ্জন কৰিব পাৰিব মাত্ৰ কেইহাজাৰমান টকাতে এই ব্যৱসায়টো আপোনালোকে আৰম্ভ কৰিলে হ'ল বিন্দাস আপোনালোকে একদম আপোনালোকৰ নিজৰ পাকঘৰত ব্যৱসায় আৰম্ভ কৰিব পাৰিব এই মেচিনটো এতিয়া আপোনালোকৰ যদি কোনোবাই ল'ব বিচাৰে গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি ৰাখিছা ওয়াৰেন্টি আমি ৰাখিছো ইয়াত আমাৰ 1 বছৰ ওয়াৰেন্টি আৰু 5 বছৰৰ ফ্ৰী সাৰ্ভিসিং 5 বছৰ ফ্ৰী সাৰ্ভিসিং লগতে আৰু এটা কথা কৰো তোমালোকৰ মই মা কামাখ্যা মেচিনে শুনি আছো যে ইএমআই তোমালোকে বোলে মেচিন দি আছা এই কথাটো অলপ ধুনীয়াকৈ কৈ দিয়া ইএমআইত আমাৰ মেচিন দি আছো আপোনালোকৰ যদি ক্ৰেডিট কাৰ্ড আছে ডাইৰেক্ট আমাৰ পৰা ইএমআই হৈ যাব ডাইৰেক্ট ইএমআই দি দিব ক্ৰেডিট কাৰ্ড থাকিলে ক্ৰেডিট কাৰ্ড যদি নাই তেনেহলে আমি আপোনাক বেংক কন্ডিশন বনাই দিম আপুনি নিজৰ নিয়াৰবাই ব্ৰাঞ্চত এপ্লাই কৰিব পাৰে
ডাইৰেক্ট তাৰপিছত তোমালোকৰ ইয়াত মানে লোন হৈ যাব আৰু ব্যৱসায়িক লোন হিচাপে হৈ যাব লোন হিচাপে হৈ যাব হয় আৰু ব্যৱসায়িক লোন হিচাপে দিলেতো আমাৰ অসম চৰকাৰে সহায়ো কৰি থাকে এই কথা কি হয় না যোনটো মানে বিজনেছ লোন চলি আছে যোনটো ব্যৱসায় লোন চৰকাৰে দি আছে এতিয়া মুদ্ৰা লোন হওক PNGP হওক বা কিছুমান ধৰি লওক আত্মসহায়ক গোট হওক হয় আত্মসহায়ক গোটৰ যোন মহিলাসকলে যেনেকে মানে ঘৰতে বহি পেলাই যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে যদি আপোনালোকে হাঁহ মুৰ্গী পুহিছে বা কিবা কথা আপুনি এইটো মেচিনৰ এইটো ভুজিয়া বনাইতো কৰিব পাৰে আত্মসহায়ক গোটৰ পৰা আচ্ছা চাওক আপোনালোকে যদি আত্মসহায়ক গোটৰ মহিলাও আছে মহিলাসকলেও আপোনালোকে একদম ঘৰত বহি চৰকাৰে আপোনালোকক ডাইৰেক্ট ফ্ৰী কৰি দিব 25% আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট ফ্ৰী কৰি দিব আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলেও এই কাম কৰিব পাৰিব গোটৰ মহিলাসকলে নিজৰ ঘৰত যদি এটা ভুজিয়া পেকেজিঙৰ ব্যৱসায় আৰম্ভ কৰে তেনেহলে একদম বহু লাখ লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰিব মাত্ৰ কেইহাজাৰমান টকাতে আপোনালোকে মহিলাসকলে কৰিব পাৰিব পুৰুষ মহিলা বুলি কথা নাই একদম সকলোৱে কৰিব পাৰিব এতিয়া বাইদেউ যেহেতু কৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলেও এই কাম ষ্টাৰ্ট কৰিলে কৰিব পাৰিব আৰু লগতে এইখিনিতে এটা কথা কওঁ যদি এই মেচিনটো কোনোবাই এতিয়া ট্ৰান্সপৰ্টৰ কথা কওঁ যদি ল'ব বিচাৰে ট্ৰান্সপৰ্ট কৰাই দিব পাৰিবানে আমি ট্ৰান্সপৰ্ট কৰাই দিব পাৰিম যদিহে আপুনি আহিব নোৱাৰে অহাটো বেছি ভাল হ'ব কাৰণ মেচিনটা যদি আপুনি ল'ব নিজৰ চকুৰে চোৱাটো ভাল নিজে চাই যদি কিবা কাৰণত নোৱাৰে বা আমাক পঠিয়াই দিব আমাক যোগাযোগ কৰক আমি ট্ৰান্সপৰ্ট কৰাই দিম ট্ৰান্সপৰ্ট কৰাই দিবা তে নিশ্চিন্ত মানে চাওক আপোনালোকক ট্ৰান্সপৰ্ট কৰাই দিবা আৰু লগতে আপোনালোকৰ যদি আমাৰ আপাৰ আসামৰ সাইডে বা এনিথিং জেগা যতে হওক মানে তোমালোকে ট্ৰান্সপৰ্ট কৰাই দিব পাৰিবা ওকে তে ভিডিওটো গোটেইখিনিটো দেখুৱাইছে প্ৰডাকচন কথা কৈছে সাবসিডি কথা কৈছো EMI কথা কৈছো ডিসকাউন্ট কথা কওঁ এতিয়া ডিসকাউন্ট আমাৰ কি কৰিবা ডিসকাউন্ট আমাৰ 10% ডিসকাউন্ট চলি আছে 10% ডিসকাউন্ট এই মেচিনটোত আৰু আমাৰ ভিডিও চাইলে কিন্তু বেছিকৈ কিবা এটা কৰি দিব লাগে ঠিক আছে বাৰু তোমালোকৰ যদি ভিডিও চাই আমি 10 to 15% ডিসকাউন্ট কৰিম 15% ডিসকাউন্ট সক এই মেচিনটো আপোনালোকে 15% আমাৰ ভিডিও চাই যদি 15% ডিসকাউন্টত আপোনালোকে এই মেচিনটো ধুনিয়াকে লৈ যাব পাৰিব তেল ভিডিওটো অলমোষ্ট গোটেইখিনি কৈছোৱে লাষ্ট আমাৰ ভিউয়াৰ্ছৰ কাৰণে তুমি কি কবা আৰু ব্যৱসায় যদি কোনোবাই কৰিব বিচাৰে কোনোবাই যদি ব্যৱসায় কৰিব বিচাৰে ঘৰতে বহি এটা সুন্দৰ ব্যৱসায় তোমালোকে কৰিব পাৰা একদম কম বাজেটত তোমালোকে বেচন আৰু মেচিন কিনি পেলাই তোমালোকে ভুজিয়া মেকিং বিজনেসটো ষ্টাৰ্ট কৰিব পাৰা ওকে আৰু কোনোবা যদি ইয়াত আহিব পাৰে তো আহিলে যদি আহিব নোৱাৰে তো কোছে ট্ৰান্সপৰ্ট কৰাই দিবা লাষ্ট এতিয়া লোকেশনটো একদম সহজকৈ কৈ দিয়া লোকেশনটো হৈছে আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল যদি ট্ৰেনেৰে আহে আমাৰ ওচৰত পৰিব আপোনাৰ কামাখ্যা ষ্টেচন যদি সুপাৰেৰে আহে পৰিব ISBT ঠিক আছে তে এতিয়া আপোনালোকে স্ক্ৰিনত ওলাই থকা নম্বৰ তেওঁলোকক যোগাযোগ কৰি এটা ব্যৱসায় আৰম্ভ কৰক ধন্যবাদ